হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, বহুত ভাল খবৰ। 2024 চনৰ যি নতুন ঘৰৰ পইচা সোমোৱা কথা আছিলে, অলৰেডি পইচা এৰি দিয়া হ'ল। যিহেতু 15 তাৰিখে এৰি দিম বুলি কৈছিলে, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত নিশ্চয় গম পাইছে, বা যদি চোৱা নাই আপোনালোকে চাই ল'ব। যিহেতু 15 ছেপ্টেম্বৰত 30 লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ ধন সোমোৱাৰ কথা কৈছিলে, আৰু অলৰেডি এৰি দিয়া হ'ল। এতিয়া লিষ্টখন আহিছে, আপোনালোকে লিষ্টখন চেক কৰি লওক। নতুনকৈ এখন লিষ্ট মুকলি হৈছে। লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই? যদি আপোনালোকৰ নাম আছে তেতিয়া লাভ কৰিব, আপোনালোকৰ একাউণ্টত সোমাব। যদি লিষ্টত নাম নাই তেন্তে আপোনালোকে লাভ নকৰিব। আৰু যদি লিষ্টত নাম নাই বা আপোনালোকে এপ্লাই কৰা নাই, কেনেকৈ এপ্লাই কৰিব, ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2024 চৰকাৰী নতুন ঘৰৰ লিষ্টখনত আপোনালোকৰ নাম চাবলৈ হ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। মই লিংকটো দি থ'ম ভিডিঅ' ডিছক্ৰিপশ্যনত। আপোনালোকে এনেকৈ চাৰ্চ কৰিব গ'লে বহুত ষ্টেপছ পাৰ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। ইজি হ'ব, আপোনালোকে তাত লিংকটো পাই যাব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে অৰুণাচল প্ৰদেশৰ পৰা ধৰি পেলাই মেঘালয়লৈকে সকলো লিষ্ট ইয়াত আছে। ইয়াত আপোনালোকে কি কৰিব চাওক, আপোনালোকৰ লিষ্টখন চাবলৈ বা আপোনালোকৰ নামটো আছে নাই চাবলৈ হ'লে অল ষ্টেটছ যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত আছামটো চিলেক্ট কৰি ল'ব। আছামটো চিলেক্ট কৰিব। আছামটো চিলেক্ট কৰাৰ পিছত তলত আহি যাব চিলেক্ট যিটো অপশ্যন দেখিছে, আপোনালোকে আকৌ তাত ক্লিক কৰিব। চিলেক্টটোত ক্লিক কৰি পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ জিলাখন চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে আকৌ ক্লিক কৰিব। চিলেক্ট যিটো অপশ্যন পাব তলত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো আহিব। পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈছোঁ। আৰু ইয়াৰ ওপৰতো যিটো চাব ডিষ্ট্ৰিক্ট বুলি কৈছোঁ, এইটো ব্লকো হ'ব পাৰে। আপোনালোকে চিলেক্ট কৰি ল'ব ব্লকটো। তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত কেপচা যিটো দেখিছে তলত, কেপচাটো ফিল কৰিব। ইয়াত দুটা সংখ্যা মাইনাছ প্লাছ কৰিবলৈ আহিব। আপোনালোকে ইয়াৰ ৰিজাল্টটো যি হয়, এনচাৰটো যি হয়, সেইটো আপোনালোকে টাইপ কৰিব। ইয়াত আছে 94 - 50। ইয়াত এনচাৰটো হ'ব 44। 44 দি দিছোঁ। এনেকৈ আপোনালোকে দি পেলাই তলত যিটো ছাবমিট অপশ্যন আছে, ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে তলত লিষ্টখন মুকলি হৈ যাব। এনেকৈ আপোনালোকে দেখিছে ইয়াত সকলোখিনি নাম আহি যাব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, এনেকৈ লিষ্টখন মুকলি হৈ যাব। ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, পঞ্চায়ত নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিব, বেনিফিচাৰী নেম আহিব, ফাদাৰ নেম আহিব, মাদাৰ নেম আহিব, কেটেগৰী। ইয়াত সকলোখিনি এনেকৈ মুকলি হৈ যাব। আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকৰ ইয়াত নামটো আছে তেন্তে আপোনালোকে ঘৰৰ পইচা লাভ কৰিব। একাউণ্টত ডাইৰেক্ট সোমোৱাই দিয়া হ'ব। এনেকৈ আপোনালোকে চাব পাৰিব। গতিকে গম পালে নিশ্চয় বন্ধুসকল, আপোনালোকে এনেকৈ চেক কৰি ল'ব। যদি আপোনালোকৰ নাম আছে আপোনালোকে নিশ্চয় ঘৰৰ পইচা অতি সোনকালে লাভ কৰিব। যিহেতু 15 তাৰিখে 15 ছেপ্টেম্বৰত ৰিলিজ কৰি দিয়া হ'ল। আপোনালোকে PDF-টো ডাউনলোড কৰি যদি চাব পাৰে, ইয়াত ডাউনলোড PDF যিটো অপশ্যন আছে ৰঙা ঘৰটোত দেখিছে আপোনালোকে, ডাউনলোড কৰি দিলে PDF-ত ডাউনলোড হৈ যাব। এনেকৈ ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে PDF-ত ডাউনলোড হৈ যাব লিষ্টখন। আপোনালোকে PDF-টো অন কৰি পেলাই চাব পাৰিব। দে গম পালে নিশ্চয়। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ নামটো চেক কৰি ল'ব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আছে তেন্তে আপোনালোকে পইচাটো লাভ কৰিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আমাৰ চেনেলৰ জৰিয়তে দি থকা হয় দৈনন্দিন। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ PDF-ত ডাউনলোড হৈ যাব। আপোনালোকে দেখিছে লাষ্টত এনেকৈ ডাউনলোড হৈ যাব। এনেকৈ চাব পাৰিব। গতিকে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিব বন্ধুসকল, সেইটো পাহৰি নাযাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।